Hello everyone, good evening. Welcome to our channel. তো আমাৰ যেটো আসাম এণ্ড ইটস কালচাৰ যেটো আমি সিৰিজ ষ্টাৰ্ট কৰিছিলো আসাম এণ্ড ইটস কালচাৰ তাৰ এইবাৰ আমি জানিম মিচিং জনগোষ্ঠীৰ বিষয়ে। আগৰ দুটা ভিডিঅ'ত মই আপোনালোকক বড়ো আৰু তিৱা জনগোষ্ঠীৰ বিষয়ে কৈছিলো। এবাৰ মিচিং জনগোষ্ঠীৰ বিষয়ে জানিম। এইখিনি আমাৰ যিখিনি মূল ট্ৰাইব আছে, আমাৰ যিখিনি মূল জনগোষ্ঠী আছে, সেইখিনিৰ বিষয়ে আমাৰ অসমৰ প্ৰতিটো এক্সামতে আহি থাকে। অকল অসমৰে নহয়, বাহিৰৰো SSC বা UPSC কুৱেশ্যনবোৰতো অসমৰ যি মূল ট্ৰাইব আছে সেই মূল ট্ৰাইবখিনি বা জনগোষ্ঠীসমূহৰ বিষয়ে আপোনালোকক প্ৰায় কুৱেশ্যন অহা দেখা যায়। আৰু তেওঁলোকৰ উৎসৱৰ বিষয়ে সুধিব পাৰে, তেওঁলোকৰ ড্ৰেছ পোছাকৰ নামৰ বিষয়ে সুধিব পাৰে, ড্ৰেছ পোছাকৰ এই ড্ৰেছটোৰ নাম কি, এনেকুৱা ধৰণৰ সুধিব পাৰে, বা এই নামৰ ড্ৰেছটো কোনটো জনগোষ্ঠীয়ে পিন্ধে, বা তেওঁলোকৰ খাদ্যাভ্যাসৰ বিষয়ে সুধিব পাৰে। তো প্ৰতিটো জনগোষ্ঠীৰ যিমানখিনি আমি জানিব লগা কথা, এক্সাম ওৰিয়েণ্টেড যিমানখিনি কথা আমি জানিব লাগে, সেই গোটেইখিনি মই এটা ভিডিঅ'ৰ যোগেদি আপোনালোকক গোটেইখিনি তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো মিছ নকৰিব। যদি ভিডিঅ'টো মিছ কৰে তেতিয়াহ'লে আপোনালোকে বহুত এটা ভাল ভিডিঅ' মিছ কৰি আছে। আপোনালোকে চাওক, অলপ টাইম চালে গম পাব মই ইয়াতে কেনেধৰণৰ তথ্য লৈ আহিছোঁ আৰু এক্সাম ওৰিয়েণ্টেড কি বস্তু লৈ আহিছোঁ, আপোনালোক উপকৃত হ'ব। ঠিক আছে, আমি তেনে ক্লাছটো ষ্টাৰ্ট কৰোঁ। মিচিং জনগোষ্ঠী আপোনালোক সকলোৱে জানে। মিচিং জনগোষ্ঠী অসমৰ নৈ পাৰত বাস কৰে। তেওঁলোক নৈপৰীয়া জনগোষ্ঠী এটা। বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে তেওঁলোকৰ বসতি দেখা যায়। মিচিং জনগোষ্ঠী ভাৰতৰ এটা অন্যতম জনগোষ্ঠী, সেইটো সকলোৱে জানে। মূলতঃ ক'ত থাকে? উত্তৰ পূব ভাৰতৰ অসম ৰাজ্যত বাস কৰে। উত্তৰ পূব ভাৰতৰ আমাৰ অসমত মিচিংসকলে অসম হৈছে বসতি প্ৰধান অঞ্চল। চহকী সাংস্কৃতিক ঐতিহ্য বা সংস্কৃতি, অন্যান্য ৰীতি নীতি আৰু পৰম্পৰাৰ বাবে পৰিচিত মিচিংসকল উত্তৰ পূব ভাৰতৰ জনজাতিসমূহৰ ভিতৰত মিচিং জনগোষ্ঠী দ্বিতীয় বৃহত্তম জনগোষ্ঠী। ফাৰ্ষ্ট আটাইতকৈ ডাঙৰ জনগোষ্ঠীটো কোনটো আছিলে? আমাৰ অসমৰ আটাইতকৈ ডাঙৰ ট্ৰাইবটো আছিলে বড়ো। মই এইটো আপোনালোকক আগতে পঢ়াইছোৱেই। এইটো বড়ো জনগোষ্ঠীৰ বিষয়ে যেতিয়া আমি পঢ়িছিলোঁ তাতে সেইটো কথা কৈছিলোঁৱে। আৰু ইয়াতে নেক্সট যোনটো বৃহত্তম জনগোষ্ঠী হৈছে সেইটো হৈছে মিচিং। তেওঁলোক অসমৰ কোন জিলাত বেছিকৈ আছে? ধেমাজি, তিনিচুকীয়া, লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, গোলাঘাট, যোৰহাট, মাজুলী, দৰং। মাজুলীত বহুত বেছি তেওঁলোকৰ বসতি আছে। দৰং, শোণিতপুৰ জিলাত প্ৰধানকৈ বাস কৰে। সাধাৰণতে নৈ পাৰত চাংঘৰত বাস কৰাৰ বাবে মিচিংসকলৰ জীৱন ধাৰণৰ পদ্ধতি নৈৰ ওপৰত ওতঃপ্ৰোতভাৱে জড়িত। মিচিংসকলে কি কৰে? এনেধৰণে চাংঘৰ বনাই লয়। তেওঁলোকৰ চাংঘৰত থাকি তেওঁলোকৰ চাংঘৰত তেওঁলোকে বসতি কৰে। তেওঁলোকৰ ঘৰবোৰ কেনেকুৱা ধৰণৰ? এনেকৈ চাং টাইপ বনাই লৈ চাঙৰ ওপৰত তেওঁলোকে থাকে। তো মিচিং শব্দটো ক'ৰ পৰা আহিছে যদি আমি চাবলৈ যাওঁ, মিচিঙৰ মি আৰু টচিং বা আচিং শব্দ দুটা মিলি মিচিং শব্দটো ক্ৰিয়েট হৈছে। মি মানে হৈছে মানুহ আৰু টচিং বা আচিং মানে হৈছে যোগ্যতা। মানে আল্টিমেটলি মিচিং মানে কি বুজিলো আমি? মিচিং মানে হৈছে যোগ্য মিচিং শব্দটোৰ অৰ্থ কি হ'ব? যোগ্য ব্যক্তি। বুজি পালে? আৰু মিচিংসকলক পাংডিং, আহোম ভাষাত বুৰঞ্জীসমূহত মিচিংসকলক কি বুলি কোৱা হৈছিলে? পাংডিং। এতিয়া গম পালে মি মানে হৈছে মানুহ বা ব্যক্তি, আৰু আচিং বা টচিং মানে হৈছে যোগ্যতা। ঠিক আছে, পাংডিং বুলি ক'ত কোৱা হয়? আহোমৰ যিবিলাক বুৰঞ্জী লিখিছিলে আহোমসকলে, সেই সময়ত বুৰঞ্জীসমূহত মিচিংসকলক কি বুলি কৈছিলে? পাংডিং। ক্লিয়াৰ? তো নেক্সট আমি মিচিংসকলৰ পোচাকৰ বিষয়ে অলপমান জানি লওঁ। মিচিংসকলৰ পোচাক আপোনালোকে দেখিছে, অসমৰ যিবোৰ জনগোষ্ঠী আছে, জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ ড্ৰেছ কোডটো মানে বহুত কালাৰফুল, বহুত ধুনীয়া লাগে সেই ড্ৰেছ কোডটো দেখিলে। তো মিচিংসকলো তেনেকুৱা এটা জনগোষ্ঠী যাৰ নেকি বহুত উন্নত মানদণ্ডৰ তেওঁলোকৰ এটা ড্ৰেছ কোড তেওঁলোকে আছে। তেওঁলোকে তেনেকুৱা ধৰণৰ ড্ৰেছ তেওঁলোকে পিন্ধে। তেওঁলোকৰ ড্ৰেছবোৰো বহুত উন্নত, দেখিবলৈ বহুত ভাল লাগে, কালাৰফুল হয়। তো চুম্পা হৈছে মিচিং মহিলাসকলে কঁকালত পিন্ধা এযোৰ বহল কাপোৰ, যাৰ দৈৰ্ঘ্য আঁঠুলৈকে হয়। হয়তো চুম্পা, মই এতিয়া ইয়াতে যিহেতু জনগোষ্ঠী এটাৰ বিষয়ে ইমান ডেপ্থত জানিবলৈ পৰা হোৱা নাই,
তবু যিখিনি আমি তথ্য পাইছোঁ সেইমতে যদি আমি চাওঁ, চুম্পা মানে হৈছে এই মহিলাগৰাকীয়ে পিন্ধি থকা এনেধৰণৰ যিখন কাপোৰৰ কথা কৈছে, সেই কাপোৰখনেই হৈছে হয়তো চুম্পা। উৎসৱৰ সময়ত মহিলাসকলে য়াম্বু, ৰিবি গাছেং, এগে পিন্ধে। ঠিক আছে, আপোনালোকে এটা কথা ক্লিয়াৰ হৈ ল'ব, ইয়াতে আপোনালোকক পুৰুষৰ কথাও সুধিব পাৰে বা মহিলাৰ কথাও সুধিব পাৰে। যদি মহিলাৰ কথা সোধে, যদি মিচিং মহিলাসকলে কি পিন্ধে সোধে, তেতিয়াহ'লে আপোনালোকে ক'ব লাগিব এটা হৈছে চুম্পা, তাৰপিছতে য়াম্বু, এগে, তাৰপিছতে ৰিবি গাছেং। ক্লিয়াৰ? তাৰপিছত যদি পুৰুষৰ কথা সোধে, পুৰুষসকলে কি পিন্ধে? মিবু গালুক। হয়তো এই ব্যক্তিজনে পিন্ধি থকা এই গ্ৰীণ কালাৰৰ চোলাটোকে মিবু গালুক বুলি কোৱা হয়। এই মিবু গালুক কুৱেশ্যনটো অসমৰ এবাৰ আহিছিলে 2022 হৈ যোৱা 2023 হোৱা আছাম পুলিচ ছাব ইন্সপেক্টৰ এক্সামটোত এই কুৱেশ্যনটো আহিছিলে যে মিবু গালুক তলৰ কোনটো জনগোষ্ঠীৰ পুৰুষসকলে পিন্ধে। তো এতিয়া আপোনালোকে ক্লিয়াৰ হ'ল মিবু গালুক কোনে পিন্ধে? মিচিং জনগোষ্ঠীৰ ব্যক্তিসকলে পিন্ধে, আৰু টাংগালী আৰু গনৰু পিন্ধে। ক্লিয়াৰ? পুৰুষসকলে কি পিন্ধিব? মিবু গালুক, টাংগালী আৰু গনৰু। মহিলাসকলে চুম্পা, য়াম্বু, এগে বা ৰিবি গাছেং। ক্লিয়াৰ হ'ল? তাৰপিছতে আমি যদি নেক্সট চাওঁ, খাদ্যৰ ভিতৰত আমি মিচিংসকলৰ খাদ্য দেখিম যে এবিধ খাদ্য আছে য়মৰিগা আৰু মিতাগি। সুধিব পাৰে অসমৰ এনেকুৱা ধৰণৰ এটা খাদ্য দি পেলাই সুধিব পাৰে যে অসমৰ কোনটো জনগোষ্ঠীৰ এই খাদ্যটো প্ৰিয় খাদ্য। য়মৰিগা, মিতাগে, খান মানে হৈছে শুকুৱাই ৰখা মাছ, ড্ৰাইড ফিছ। দেখিছে শুকুৱাই ৰখা মাছ। এখন মই মিচিং থালি এখনৰ ফটো এখন লৈ দেখাইছোঁ আপোনালোকক। এই যে শুকান মাছ দেখিছে, ইয়াক কি বুলি কোৱা হয়? খান। তাৰপিছতে এবিধ হৈছে আপং। আপং সকলোৱে জানে, ৰাইচ বিয়েৰ। এইটো এটা ফেমাছ মিচিংসকলৰ এটা শীতল পানীয়, অৰ্থাৎ চাউলৰ পৰা তৈয়াৰ কৰা এটা বিয়েৰ বা চাউলৰ পৰা তৈয়াৰ কৰা এবিধ মদ, আপং। ক্লিয়াৰ? তাৰপিছতে আমি এতিয়া আহিছোঁ মেইন আৰু এটা টপিকলৈ, উৎসৱ, ফেষ্টিভেলছ। মিচিংসকলৰ ইম্পৰ্টেণ্ট ফেষ্টিভেলছ। মিচিংসকলৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল যদি কোৱা হয়, তেতিয়াহ'লে আমাৰ মনলৈ প্ৰথমতে এটা ফেষ্টিভেলেই আহে, সেইটো হৈছে আলি আই লৃগাং। আলি আই লৃগাং অসমৰ বা ভাৰতৰ প্ৰতিজন মানুহে মিচিং জনগোষ্ঠী বুলি ক'লে ফেষ্টিভেলৰ কথা যদি মনত পেলোৱা হয়, তেতিয়াহ'লে এটাই মাইণ্ডত আহিব আলি আই লৃগাং। আলি আই লৃগাং কেতিয়া পালন কৰা হয়? ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আই লৃগাং পালন কৰা হয়। মিচিং ভাষাত আলি মানে হৈছে শস্যৰ বীজ, আ মানে হৈছে ফল, আৰু লৃগাং মানে হৈছে উৎসৱ, মানে শস্য সিঁচাৰ এটা উৎসৱ। শস্য সিঁচাৰ উৎসৱ মানে এইটোৱে কি কাৰণে কোৱা হয়? বহাগ বিহুৰ পিছৰে পৰা যিহেতু অসমৰ খেতি পথাৰবিলাকত সমূহত শস্যৰ পুনৰ বীজ ৰোপণ কৰা হয় শস্যৰ উৎপাদনৰ কাৰণে, সেইকাৰণে তেওঁলোকে সেই উৎসৱ পালন কৰে। আলি মানে হৈছে শস্যৰ বীজ, আই মানে হৈছে ফল, লৃগাং মানে উৎসৱ, অৰ্থাৎ শস্য সিঁচাৰ এটা উৎসৱ। তেনেকুৱা ধৰণৰ ই এক কি উৎসৱ হয়? বসন্ত উৎসৱ, কাৰণ বসন্ত ঋতুত এই উৎসৱ পালন কৰে। তাৰপিছতে এটা মষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভেল হৈছে পৰাগ। পৰাগ কেতিয়া পালন কৰে? আহাৰ শাওণ মাহত শস্য কটাৰ পিছত পালন কৰা হয়। আহাৰ শাওণ মাহত শস্য যেতিয়া কটা হয়, তাৰপিছত এই উৎসৱ পালন কৰা হয়। তাক কি বুলি কোৱা হয়? অন্যতম নাম কি? নৰাচিঙা বিহু বুলিও কোৱা হয়। 3 বা 5 বছৰৰ মূৰে মূৰে এই উৎসৱ পালন কৰে। পনু নুনাম নামৰ প্ৰাৰ্থনাৰ নৃত্যৰে, পেয়াৰ ডান্সেৰে কি কৰে? এই উৎসৱৰ সামৰণি কৰে। পনু নুনাম, মনত ৰাখিব, পনু নুনাম। তাৰপিছত হৈছে আমৰাগ, পূৰ্বপুৰুষৰ আৰাধনাৰ এক নীতি। ঠিক যেনেদৰে মেডাম মেফি হৈছে আহোমসকলৰ পূৰ্বপুৰুষক সোঁৱৰাৰ এটা উৎসৱ বা এটা ফেষ্টিভেল হয় বা এটা নিয়ম হয়,
মেডাম মেফি, ঠিক সেইদৰে আমৰাগ হৈছে পূৰ্বপুৰুষৰ আৰাধনাৰ এক ৰীতি বা নীতি। কাৰ হৈছে সেইটো হৈছে মিচিংসকলৰ। তাৰপিছতে আন এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হৈছে ডবুৰ পূজা। শস্য ৰোৱাৰ পিছত মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে পালন কৰা হয়। এতিয়া চাওক, মিচিং লোকসকলে ডবুৰ পূজা পাতিছে, মানে যেতিয়া শস্য ৰোপণ কৰে তাৰপিছত মাটিৰ উৰ্বৰতাটো বৃদ্ধি পাবৰ কাৰণে, যাতে শস্য ভালদৰে হয়, সাৰ পানী যাতে ভালদৰে পায়, সেই উৰ্বৰতাটো বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে কি পূজা পালে? ডবুৰ পূজা। আৰু মিচিংসকলৰ বিবাহ কাৰ্য দুটা পদ্ধতিৰে সম্পাদিত হয়। এই এটা পদ্ধতিক কি বুলি কোৱা হয়? মিদাং। যিটো জেনেৰেল মেৰিজ হয়, যিটো সাধাৰণ বিবাহ, সেইটোক মিদাং বুলি কোৱা হয়। আৰু আনটো হৈছে দুগলা লা নাম পলুৱাই নিয়া, অৰ্থাৎ যেতিয়া ছোৱালীজনী পলুৱাই আনে ঘৰলৈ মিচিং ল'ৰাজনে, সেই বিবাহ পদ্ধতিক কি বুলি কোৱা হয়? দুগলা লা নাম। এই দুয়োটা পদ্ধতিয়ে মিচিং সমাজত সামাজিকভাৱে স্বীকৃতি দিয়া হয়, অৰ্থাৎ মিচিং সমাজত দুয়োটা বিবাহ পদ্ধতিকে স্বীকৃতি দিয়া হয়। বুজিলে? পলুৱাই আনিলেও সেইটো স্বীকৃতি দিয়া হ'ব, বা যিটো জেনেৰেল নৰ্মেলি বিয়া পাতি আনে মিদাং নিয়মেৰে, সেইটোকো স্বীকৃতি দিয়া হ'ব। যেনেকৈ আহোমসকলৰ চকলং বিবাহ প্ৰথাৰে তেওঁলোকে বিবাহ সম্পন্ন কৰে, আৰু অসমৰ এটা ফেমাছ সকলোৱে জানে চকলংকাৰ। তো মিচিংসকলৰ ঠিক সেইদৰে মিদাং বা দুগলা লা নাম। ক্লিয়াৰ? তাৰপিছতে আমি যদি চাওঁ মিচিংসকলৰ ফক চঙৰ বিষয়ে যদি আমি চাওঁ, লোকসংগীত বা লোকগীতৰ বিষয়ে যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে মিচিং সম্প্ৰদায়ৰ এটা বহুত ফেমাছ ফক চং হৈছে ঐনিতম। ঐনিতমটো মানে বহুত ফেমাছ এটা লোকগীত হয়। তাৰ ভিতৰত আৰু কেইবাটাও আছে। এটা হৈছে আবাং, কাবাং, বিৰিক, লুপু আৰু ঐনিতম। সেইটো যে মই কৈছোঁ ঐনিতম, ইয়াৰ ভিতৰত ঐনিতম বিশেষ জনপ্ৰিয়তা আৰু স্বীকৃতি লাভ কৰিছে। অৰ্থাৎ ঐনিতমে বাকী কেইটাতকে বহুত বেছি ফেমাছ আৰু স্বীকৃতি পাইছে। বাকীকেইটা মনত ৰাখিব, এইটো যিহেতু ফেমাছ সকলোৱে জানে, এইটো এক্সামত নুসুধিব পাৰে। আপোনাক সুধিব পাৰে যে ফেমাছ বেলেগ এটা কথা সুধি দিব পাৰে, আবাঙৰ কথা সুধি দিব পাৰে, কাবাঙৰ কথা সুধি দিব পাৰে, বিৰিক, লুপু এইবোৰৰ বিষয়ে সুধি দিব পাৰে। আৰু অথনি মই আলি আই লৃগাঙৰ কথা এটা ক'বলৈ থাকি গ'ল, সেইকাৰণে ইয়াতে এইটো চাই লওক। এই উৎসৱ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা হয়, সকলোৱে জানে। আৰু আলি মানে কি, আই মানে কি, লিগাং মানে কি, বুজি পালে আপোনালোকে? এই আলি আই লৃগাং ফেষ্টিভেলটো, উৎসৱটো পতাৰ পিছত আলি আই লৃগাংটো যিহেতু দিনত পাতে, যেতিয়া আলি আই লৃগাংটো দিনত পতা হয়, তাৰপিছতে সন্ধিয়া হোৱাৰ লগে লগে এটা নৃত্য কৰে। সেই নৃত্যটো হৈছে গুমৰাগ নৃত্য। গুমৰাগ নৃত্য। এই গুমৰাগ নৃত্যটো, এই ছোৱালীকেইজনীয়ে গুমৰাগ নৃত্য নাচি আছে, আপোনালোকে পিকচাৰখনত দেখিছে। কি হয়, আলি আই লৃগাং যেতিয়া পতা হয়, আলি আই লৃগাঙৰ উৎসৱ পতাৰ পিছত ৰাতি গুমৰাগ নৃত্য নাচে। গুমৰাগ নৃত্য নাচাৰ পিছত সমূহীয়া ভোজ ভাত খাই তেওঁলোকে সেই উৎসৱ বিদায় দিয়ে। ক্লিয়াৰ হ'ল? তো মিচিং জনগোষ্ঠীৰ বিষয়ে যিখিনি ইম্পৰ্টেণ্ট তথ্য আছিলে, যিখিনি আমি জানিব লগা আছিলে, এক্সাম অৰিয়েণ্টেড, এক্সাম পাৰ্চপেক্টিভলি যিখিনি কথা আহিব, বা মষ্ট ইম্পৰ্টেণ্ট যিখিনি কথা আমি জনাটো উচিত এক্সামৰ বাবে, পঢ়িছোঁ যেতিয়া, চাকৰি এটাৰ কাৰণে পঢ়িছোঁ যেতিয়া, যিখিনি জনা উচিত সেইখিনি আমি এই ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি আপোনালোকৰ ওচৰত লৈ আহিছিলোঁ, আৰু এতিয়া গোটেইখিনি আপোনালোকক দেখালোঁ। ঠিক আছে? ক্লিয়াৰ হ'ল? তো ভিডিঅ'টো ইমানতে শেষ কৰোঁ। নেক্সট বাকীখিনি টাইপৰ ভিডিঅ' মই আনি আছোঁ, সেইখিনি ভিডিঅ' আপোনালোকে ৰেগুলাৰ চাই থাকিব। তো ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব। আৰু চাওক, ইমান কষ্ট কৰি আছোঁ PPT বনাই, ইমানখিনি কষ্ট যিহেতু আপোনালোকৰ কাৰণে কৰি আছোঁ, তো আপোনালোকে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব। থেংক ইউ।